নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল, আজি ভিডিঅ'টো আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমে পাইছে। আমাৰ এডিআৰ এইচএস লেভেলৰ যেটো এক্সাম হেতু আমাৰ হৈ গল যোৱাকালি, অৰ্থাৎ সানডে 15 সেপ্টেম্বৰ আমাৰ এক্সামটো হৈ গল। বহুতৰে এক্সাম ভাল হৈছে, মেক্সিমামৰ ভাল হোৱা বুলি শুনিছো। আৰু আপোনালোকে জনাব মোৰ যেটো ভিডিও জুনে জুনে চাই আছে আপোনালোকে জনাব কমেন্ট সেকশনত কেনেকুৱা হৈছে আপোনালোকৰ এক্সাম আৰু আপোনালোকৰ এক্সপেক্টেড স্কোৰ খিনিও জনাব। আৰু বন্ধুসকল, আজিৰ ভিডিওটোত মই বিশেষকৈ লাষ্ট যিখন এডিআৰ এইচএস লেভেলৰ পেপাৰ হৈ গল তাৰ সেফ স্কোৰ বা মাৰ্কছৰ ওপৰত অকমান ডিসকাস কৰিম। আৰু যেহেতু মোক বহুতে সুধি আছে যে সেফ স্কোৰ বা এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে। বন্ধুসকল, তেনেকে ডাইৰেক্টলি এক্সপেক্টেড স্কোৰ বা সেফ স্কোৰ ক'ব নোৱাৰি, কাৰণ সেফ স্কোৰ বা এক্সপেক্টেড কাট অফ বহুত কিটা ফেক্টৰছৰ ওপৰত ডিপেন্ড কৰে, অনলি ওয়ান ফেক্টৰৰ ওপৰত ডিপেন্ড নকৰে। যেটো কিমান ক্যান্ডিডেট আছিলে, সিরিয়াস ক্যান্ডিডেট কিমান আছিলে, নেগেটিভ মার্কিং এটা ফেক্টৰ হৈ যায়, আৰু ডিফিকাল্টি লেভেল অফ দা পেপাৰ, অৰ্থাৎ পেপাৰখন কিমান টাফ আহিছিলে, মডাৰেট আছিলে, গোটেইখিনিৰ ওপৰত কাট অফটো ডিপেন্ড কৰে। আৰু বাকি ক্যান্ডিডেটছবোৰৰ এক্সাম কেনেকুৱা হৈছে, গতিকে ইমানখিনি ডাটা লৈ পেলাই এইটো কৰা কাট অফ এক্সপেক্ট কৰা ইমান পসিবল নহয়। তথাপি মোৰ অভিজ্ঞতাৰ পৰা লাষ্ট ইয়াৰৰ কাট অফ এইবাৰৰ কিমান যাব পাৰে, যোৱাবাৰ যেহেতু নেগেটিভ নাছিলে, আৰু আপোনালোকে নিশ্চয় লাষ্ট ইয়াৰৰ পেপাৰখন চাইছে, সেইখন পেপাৰ কিন্তু এইবাৰতকে যথেষ্ট ষ্টেণ্ডাৰ্ড আছিলে, মডাৰেট টু টাফ বুলিয়ে ক'ব পাৰি পেপাৰখন। তাৰ তুলনাত এইবাৰ কিন্তু যথেষ্ট ইজি আহিছিলে পেপাৰখন। গতিকে এই গোটেইবোৰ কনসিডাৰ কৰি পেলাই এটা এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। আৰু বন্ধুসকল, আপোনালোকে কিন্তু এই যেটো মই এক্সপেক্টেড কাট অফ আপোনালোকৰ লগত আলোচনা কৰিম তাৰ ওপৰত সম্পূৰ্ণভাৱে ডিপেন্ড কৰি পেলাই আপোনালোকে নেক্সট ষ্টেজৰ যেটো নেক্সট ষ্টেজ হ'ব, অৰ্থাৎ স্কিল টেষ্ট, তাৰ প্ৰিপাৰেচন আপোনালোকে এৰি নিদিব। বা যদি সেই কাট অফৰ বহুত কম আছে তেনেকে আপোনালোকে এৰি নিদিব, কিয়নো এইটো এটা এক্সপেক্টেড কাট অফ হয় আৰু ইয়াৰ 100% একুৰেসি নাই, মই আগতেই কলো। আৰু যদিও মই যেটো এক্সপেক্টেড কাট অফ আপোনালোকৰ লগত আলোচনা কৰিম তাতকে যদি কোনোবাৰ 5 মাৰ্কস বা 10 মাৰ্কস কমকেও আহিছে কোনো কথা নাই বন্ধুসকল, হেতু আপোনালোকে ধুনিয়াকে নেক্সট ষ্টেজৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে। যেহেতু ইয়াৰ একো গ্যাৰান্টি নাই, যেহেতু এবাৰ নেগেটিভ মাৰ্কিং, আগত নেগেটিভ মাৰ্কিং নাছিলে একেবাৰে, আৰু এবাৰ যেহেতু নেগেটিভ মাৰ্কিং আমি একদম ক'ব নোৱাৰো যে কাট অফ এক্সাক্টলি কিমান যাব। মই যেটো ৰেঞ্জ আপোনালোকক এটা এক্সপেক্ট কৰিব পাৰো তাৰ ওচৰে পাজৰে থাকিব, হয়তো 5 মাৰ্কস বেছি বা 5 মাৰ্কস কম তেনেকুৱা ৰেঞ্জতে থাকিব। কিন্তু আপোনালোকে নেক্সট ষ্টেজৰ প্ৰিপাৰেচন কৰক, যাৰ 5 বা 10 মাৰ্কস কম আছে তথাপি আপোনালোকে নেক্সট ষ্টেজৰ প্ৰিপাৰেচন কৰিব পাৰে। আৰু আহক বন্ধুসকল, এতিয়া আমি বাকি আমাৰ কাট অফ এনালাইসিস সেইখিনি আমি আলোচনা কৰো। বন্ধু-বান্ধৱীসকল, আমি ভিডিওটোৰ প্ৰথম পাৰ্টটোত ডিসকাস কৰিলোৱে যে কাট অফ বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে। হেকেইটা হৈছে নাম্বাৰ অফ ক্যান্ডিডেটস, এপিয়াৰিং ক্যান্ডিডেটস, কিমানখিনি ক্যান্ডিডেটস এইবাৰ এপিয়াৰ হৈছিলে, এইটো অলমোস্ট 11 লাখ আছিলে, আপোনালোকে হয়তো সকলোৱে জানে, অলমোস্ট 11 লাখ আছিলে। নাম্বাৰ অফ সিৰিয়াস ক্যান্ডিডেটস, কিমানখিনি সিৰিয়াস ক্যান্ডিডেটস আছিলে সেইটো ক'বলৈ অসুবিধা, কিন্তু এটা কথা ঠিক, যিমানখিনি ক্যান্ডিডেটছে এপিয়াৰ হৈছে সকলোৱে সিৰিয়াস নহয়। কিছুমানে বাৰু ইমান ভালকে প্ৰিপাৰেচন কৰাও নাছিলে, আৰু কিছুমানে বহুত ভালকে প্ৰিপাৰেচন কৰিছে যেতিয়াৰ পৰা এডভাৰটাইজমেন্ট ওলাইছে। ইনফেক্ট লাষ্ট এডিআৰ ৰ পৰাই কিছুমানে প্ৰিপাৰেচন কৰি আছে, গতিকে সেইবোৰ তেওঁলোকৰ মাৰ্কস এইবাৰ বহুত ভাল আহিব বুলি আমি ধৰিব পাৰো। আৰু কিছুমান ক্যান্ডিডেটস আছে এনে এক্সাম দিব গৈছে, কোনো সিৰিয়াসনেস নাই, তেনেকুৱা ক্যান্ডিডেটসও থাকে তাৰ মাজত। গতিকে এইটো ফেক্টৰৰ ওপৰত বৰ বেছি ডিপেন্ড নকৰে কিমান ক্যান্ডিডেটছে এপিয়াৰ হৈছে। নাম্বাৰ অফ সিৰিয়াস ক্যান্ডিডেটস এইটো ফেক্টৰৰ ওপৰত কিন্তু বহুতখিনি ডিপেন্ড কৰে যে বাকি ক্যান্ডিডেটছবোৰৰ এক্সাম কেনেকুৱা হৈছে। বাকি ক্যান্ডিডেটছবোৰৰ এক্সাম যদি ভাল হৈছে তো অবভিয়াসলি কাট অফ হাই যাব, আৰু এইবাৰ যেহেতু পেপাৰো ইজি আছিলে গতিকে এইটো ফেক্টৰৰ ওপৰত বহুতখিনি ডিপেন্ড কৰে। তাৰ পিছত আছিলে নাম্বাৰ অফ ভেকেন্সিজ। নাম্বাৰ অফ ভেকেন্সিজ আমি যদি চাও এইচএস লেভেলৰ কাৰণে টোটেল অলমোস্ট 3200 সামথিং তেনেকুৱা কিবা আছিলে, 3200 প্লাস আছিলে ভেকেন্সিজ টোটেল ইয়াতে যেটো ওভাৰঅল এইচএস
আৰু প্লাস এইচএস যিখিনি সায়েন্স ক্যান্ডিডেট আছিল গুটেখিনি মিলি প্লাই অলমোস্ট 3200 প্লাস আছিল ভ্যাকেন্সিজ তাৰ পিছত বন্ধুসকল আহিলে ডিফিকাল্টি লেভেল অফ দা পেপাৰখনৰ ডিফিকাল্টি লেভেল কেনেকুৱা আছিল মই কৈছোৱে যে আগৰবাৰতকে এইবাৰ বহুত ইজি আছিল পেপাৰখন তথাপিও যেহেতু জিকে খিনি অকমান আনএক্সপেক্টেড কোৱেশ্চনছ আহিছে কিছুমান বাকি ম্যাথছ ৰিজনিং আৰু ইংলিশ টু ইজি বুলিয়ে ক'ব পাৰি আৰু জিকে যেহেতু কিছুমান আনএক্সপেক্টেড কোৱেশ্চনছ আহিছে গতিকে জিকে কিন্তু মাৰ্কস বহুতৰে তাৰ পৰা নেগেটিভ হ'ব ডিডাক্ট হ'ব গতিকে গুটেইখিনি মানে কনসিডাৰ কৰি আমি ক'ব পাৰো যে পেপাৰখন ইজি টু মডাৰেট লেভেল আছিল পেপাৰৰ লেভেলটো আছিল ইজি টু মডাৰেট যেহেতু জিকে 60 টা আছিল সেই 60 টাৰ ভিতৰত কিন্তু বহুতৰে নেগেটিভ হোৱা দেখা গৈছে বহুতৰে কোৱেশ্চনছ ভুল হৈছিল গতিকে ইয়াৰ পৰা কিন্তু ক'ব পাৰিছে যে এই পেপাৰখন ইজি টু মডাৰেট আছিল একেবাৰে ইজি বুলি ক'ব নোৱাৰি আৰু মেইন ফ্যাক্টৰটো হৈছে বন্ধুসকল যোৱাবাৰৰ তুলনা হেতু হৈছে নেগেটিভ মাৰ্কিং আপোনালোকে জানে নেগেটিভ মাৰ্কিং আছিল 0.25 কে অৰ্থাৎ আমাৰ যদি 4টা ৰং হয় তেতিয়া হলে 1 মাৰ্ক ডিডাক্ট হয় গতিকে এইটো কিন্তু বহুত ডাঙৰ ফ্যাক্টৰ এইবাৰ যদিও পেপাৰ ইজি আহিছে বহুতে কৈ আছিল যে পেপাৰ ইজি আহিছে কাট অফ হাই যাব কিন্তু তেনেকুৱা নহয় যেহেতু নেগেটিভ আছিল আমি একচুয়ালি কিছুমান বস্তু আমি ক'ব নোৱাৰাকে ভুল হৈ যায় এক্সামৰ প্ৰেছাৰত আমি ইজি বস্তু কিছুমান ভুল কৰি আহো আৰু যেহেতু কোৱেশ্চনছ পেপাৰ আনিব নিদিয়ে আমাক গতিকে আমি এক্স্যাক্টলি উলাবও নোৱাৰো ঘৰত আহি পেলাই যে আমাৰ কিমানটা কাৰেক্ট হল কিমানটা ৰং হল গতিকে হেতু ক্ষেত্ৰত কিন্তু নেগেটিভ মাৰ্কিংয়ে বহুত ডাঙৰ ৰোল এটা প্লে কৰিব গতিকে বন্ধুসকল এই গুটেইখিনি আমি যদি কনসিডাৰ কৰি এটা এক্সপেক্টেড কাট অফ উলাও তেন্তে আমি ক'ব পাৰো যে বন্ধুসকল তাৰে আগতে আপোনালোকক আৰু এটা বস্তু দেখাব খুজিছো হেতু হৈছে লাষ্ট ইয়াৰৰ কাট অফ এইটো হৈছে লাষ্ট ইয়াৰৰ কাট অফ আমাৰ এক্সপেক্টেড কাট অফটো দেখুৱাৰ আগতে লাষ্ট ইয়াৰৰ কাট অফটো এবাৰ দেখাই লৈছো বহুতৰ লগত হয়তো ইটো আছে কাট অফটো কিন্তু কিছুমানৰ লগত নাথাকিব পাৰে সেই কাৰণে দেখাই দিছো যোৱাবাৰ বন্ধুসকল আনৰিজাৰ্ভৰ কাৰণে যেহেতু পেপাৰ 4 পেপাৰ 5 হোৱাই নাই গতিকে এইখিনিৰ কথা মই নাপাতো এতিয়া অনলি পেপাৰ 3 ৰ কথা পাতিম যেটো আছিল এইচএসএলসি অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী সায়েন্স জেনাৰেলৰ আছিল 123 আউট অফ 150 আৰু জেনাৰেলৰ সায়েন্সৰ কাৰণে গৈছিল 118.50 ওমেনৰ কাৰণে তেনেকৈ আছিল 112.50 সৰি জেনাৰেল ওমেন হয় আৰু এইচএস সায়েন্সৰ কাৰণে গৈছে 108 তেনেকৈ আপোনালোকে গুটেইখিনি দেখিছে আৰু এই গুটেইবোৰ কনসিডাৰ কৰি পেলাই লাষ্ট ইয়াৰৰ কাট অফ লগতে এইবাৰৰ যিখিনি কাট অফৰ ফ্যাক্টৰ গুটেইখিনি কনসিডাৰ কৰি পেলাই মই এটা এক্সপেক্টেড কাট অফ উলাইছো হেতু হৈছে বন্ধুসকল এনেকুৱা এইটো কিন্তু একেবাৰে এক্সপেক্টেড কাট অফ দে আপোনালোকে 100% ইয়াৰ ওপৰত ৰিলাই কৰি পেলাই নেক্সট স্টেজৰ প্ৰিপাৰেচন নকৰিব আপোনালোকক জাস্ট এটা এক্সপেক্টেড কাট অফ দিয়া হৈছে সো ইয়াতে নাম্বাৰ অফ ভ্যাকেন্সিজ আছিল 2670 টোটাল ভ্যাকেন্সি যিখিনি আমাৰ ওভাৰঅল সায়েন্স এইচএস ক্যাটেগৰি আছিল সেইখিনিত টোটাল ভ্যাকেন্সি আছে 2670 আৰু ইয়াৰ কথা যদি কও আমাৰ ওপেন ক্যাটেগৰিত মই ৰাখিছো 115 ৰ পৰা 120 আৰু ওভাৰঅল আৰু ফিমেলৰ কাৰণে যাব পাৰে 110 ৰ পৰা 115 যদিও বা এটো বহুতে কৈ আছে 120 ৰ ওপৰত যাব 130 প্লাস যাব 130 প্লাস যাব যেন মোৰ একেবাৰে লাগা নাই 130 তলতে থাকিব ইভেন 125 ৰ তলত থাকিব যেন লাগিছে গতিকে মোৰ মতে এইখিনিয়ে হ'ব লাগে ওভাৰঅল ক্যাটেগৰি কাৰণে ওপেন ক্যাটেগৰি তাৰপিছত ওবিসিত মই ৰাখিছো 110 ৰ পৰা 115 ঠিক তেনেদৰে ফিমেলৰ কাৰণে ৰাখিছো 105 ৰ পৰা 110 তাৰপিছত এসসি ক্যাটেগৰিৰ কাৰণে ৰাখিছো 103 ৰ পৰা 108 আৰু এসসি ফিমেলৰ কাৰণে ৰাখিছো 110 ৰ পৰা 105 এসটিপিৰ কাৰণে 105 ৰ পৰা 110 এসটিপি ফিমেলৰ কাৰণে 90 ৰ পৰা 95 আৰু এসটি হিলছৰ কাৰণে 90 ৰ পৰা 95 আৰু এসটি হিলছ ফিমেলৰ কাৰণে 80 ৰ পৰা 85 বন্ধুসকল এইখিনি কাট অফতকে প্লাস 5 মার্কস এটা ইফাল হ'ব পাৰে কিন্তু মোৰ লাগা নাই তাতকে বেছি হ'ব আৰু নেক্সট হৈছে আমাৰ এইচএস সায়েন্স ক্যাটেগৰি খিনি চাইলো এইচএস সায়েন্স ক্যাটেগৰিত টোটাল ভ্যাকেন্সি আছিল 578 বহুত খিনি কম ভ্যাকেন্সি আছিল সায়েন্সৰ গতিকে ইয়াত ওপেন ক্যাটেগৰি মোৰ লাগিছে 112 ৰ পৰা 117 আৰু ফিমেলৰ
108 ৰ পৰা 113 OBC 106 ৰ পৰা 110 ফিমেলৰ 100 to 105 SC category 100 ৰ পৰা 105 ফিমেলৰ 95 ৰ পৰা 100 ঠিক তেনেকে ST plains-ৰ 98 ৰ পৰা 103 আৰু STP ফিমেলৰ 90 ৰ পৰা 95 ST hills-ৰ 85 ৰ পৰা 90 আৰু ST hills ফিমেলৰ 70 ৰ পৰা 75 গতিকে বন্ধুসকল এক্সপেক্টেড কাট অফ মোৰ মতে এইখিনিয়ে আৰু ইয়াৰ পৰা মই কলোৱে বাৰে বাৰে কৈ আছো প্লাস মাইনাস 5 এটা ভেৰি কৰিব পাৰে ধৰক মই যদি 115 কৈছো হিটো 110 ও হ'ব পাৰে বা 115 টু গৈ প্লে 120 হ'ব পাৰে বা 20 ৰকমান ওপৰতো যাব পাৰে গতিকে মোৰলেস ইখিনিতে থাকিব আৰু আপোনালোকে এই ৰেঞ্জৰ যদি উছৰে পাজৰে আছে ইভেন 10 মাৰ্কস যদি আপোনালোকৰ কমো আছে তথাপি আপোনালোকে একদম নিশ্চিন্ত মনে প্ৰিপাৰেচন কৰক নেক্সট ষ্টেজৰ মই যেটো লাষ্ট ইয়াৰৰ যেটো আমাৰ মই গ্ৰেজুৱেট লেভেলৰ কথা কৈছো গ্ৰেজুৱেট লেভেলৰ যেটো কম্পিউটাৰ টেষ্ট আছিল মোৰ সেকেন্ড শিফট আছিল কম্পিউটাৰ টেষ্টত মোৰ আছিল সেকেন্ড শিফট আৰু সেকেন্ড শিফট কিন্তু বন্ধুসকল কম্পিউটাৰ টেষ্টত বহুত টাফ আহিছিল গতিকে আপোনালোকে ইমান লাইটলি নলব যে গ্ৰেজুৱেট লেভেলৰ যাৰ যাৰ এক্সাম আছে তেওঁলোকে গ্ৰেজুৱেট লেভেলৰ পেপাৰখন কমপ্লিট হোৱাৰ পিছতে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰি দিয়ক বহুত ভালকে প্ৰিপাৰেচন কৰক MS Word Excel PowerPoint গোটেইখিনি আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক যদি একেবাৰে কোনোবা আইডিয়া নাই তেনে হলে আপোনালোকে ক্লাস লৈ লওক আৰু অনলাইনও আজিকালি বহুত এভেইলেবল আছে সোর্স গতিকে আপোনালোকে প্ৰেক্টিস কৰক গতিকে আজি ভিডিওটোত এইখিনি আছিল আৰু আপোনালোকৰ এক্সপেক্টেড স্কোৰ বিলাক কমেন্ট সেকশনত জনাব আৰু আপোনালোকৰ কি লাগিছে এনেকুৱা কাট অফ থাকিব নে বেছি যাব নে কম যাব আপোনালোকৰ অপিনিয়নখিনিও আপোনালোকে কমেন্ট সেকশনত জনাব গতিকে আজি ভিডিওটোত এইখিনি আছিল আৰু নেক্সট ভিডিওত আমি বেলেগ এটা টপিকত আলোচনা কৰিম গতিকে আজিলৈ এইখিনিয়ে থ্যাংক ইউ